এই পবিত্ৰ ভাদ্ৰ মাহৰ আজি পবিত্ৰ দিনত আপোনালোকৰ নামঘৰৰ প্ৰাংগণত উপস্থিত থাকি আপোনালোকক লগ পাই বহুত আনন্দিত হৈছোঁ। আচলতে আমাৰ দলৰ ফালৰ পৰা যোৱা বছৰতো তেনেকৈ আমি প্ৰত্যেকটো নামঘৰত গৈছিলোঁ। এই পবিত্ৰ ভাদ্ৰ মাহত প্ৰত্যেক নামঘৰ বিধানসভা বিধায়কসকলৰ অন্তৰ্গত যিমানখিনি নামঘৰ আছে সেই নামঘৰত ঘৰবোৰত গৈ আমি শৰাই আগবঢ়াব লাগিব আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব লাগিব, আশীৰ্বাদ ল'ব লাগিব, যাতে আহিবলগীয়া দিনত যাতে আমি সামাজিক কাম কাজ কৰাৰ ক্ষেত্ৰত আমি যাতে সুস্থ বা সঠিকভাৱে যাতে আমি কাম কৰি যাব পাৰোঁ, সমাজৰ হকে যাতে উন্নয়নৰ কাৰণে আমি কাম কৰি যাব পাৰোঁ, সৰ্বাংগীন উন্নতি যাতে আমি পাৰোঁ, এইখিনি আশীৰ্বাদ মাহত আমি প্ৰত্যেক নামঘৰত গৈ শৰাই ন্যূনতম কিবা এটা দি শৰাই আগবঢ়াই এটা আশীৰ্বাদ ল'ব লাগে। এই পৰামৰ্শ আমাৰ বিজেপি দলৰ ফালৰ পৰা আমালোকক দিয়া হৈছে। তাৰোপৰি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই MLA সকলক দায়িত্ব দিছে, নিজেই গৈ মানে প্ৰত্যেকটো নামঘৰ উপস্থিত থাকি শৰাই আগবঢ়াব লাগে, ৰাইজৰ লগত সহায় পৰামৰ্শবিলাক ল'ব লাগে। সেইটো আমাৰ দলৰ সিদ্ধান্ত আছিলে। সেই হিচাপত মই ভালে পাইছোঁ। এতিয়া এইটো সমষ্টি আগতে ডিফুৰ সমষ্টিয়ে আছিল বিধানসভা হিচাপে। যোৱা MP ইলেকশ্যনৰ পাছৰ পৰা আপোনালোকৰ ভোটটো মোৰ সমষ্টিৰ অন্তৰ্গত হিচাপত ৰাখি দিলে। এতিয়াতো মইতো উপায় নাই, এইটো আহিবই লাগিব, আপোনালোকক দেখা দিবই লাগিব। কেণ্ডিডেট যেতিয়াই নহওক বাৰু, বৰ্তমানতো মই হাৱাজানৰ বিধানসভাৰ বিধায়ক হৈ আছোঁ। মই থাকোঁতে আপোনালোকৰ লগত চিনা পৰিচয় হৈ দলৰ কথাবিলাক অৱগত কৰিবলৈ পাই, দলৰ কাম কাজবিলাক কেনেকৈ কি চিন্তা চৰ্চা, আমাৰ চিফ মিনিষ্টাৰ কি চিন্তা চৰ্চা, আমাৰ কাৰ্বি আংলঙৰ মুখ্যমন্ত্ৰী ডক্টৰ তৰুণ কিহৰ কি কেনেধৰণৰ চিন্তা চৰ্চা, এই গোটেইখিনি এই ঠেকতে তুৰতে হ'লেও যাতে আমি মত বিনিময় কৰিবলৈ পাইছোঁ এই ঠেকতে। গতিকে বৰ আনন্দিত। গতিকে মই আপোনালোকক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে আশীৰ্বাদ দিয়ক, সহায় দিয়ক, মৰম দিয়ক, যাতে আমি ৰাইজৰ কাম আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ। কম সময়ৰ ভিতৰত MLA আহি শৰাই আগবঢ়াব বুলি মই খবৰ দিয়া চিঠি পত্ৰিকো দিব পৰা নাই, তথাপিও সাধাৰণ পুনৰ খবৰত আপোনালোকে আই মাতৃসকলে একত্ৰিত হৈ গাঁৱৰ জ্যেষ্ঠ ভক্ত ভকতসকলে চবেই লগ পাই এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ পোৱাত মই বহুত আনন্দিত। গতিকে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ